হৰে কৃষ্ণ। আমি আজি পবিত্ৰ অক্ষৰ তৃতীয়াৰ উপলক্ষে দিয়া যি আমাৰ কথা তাৰ তৃতীয়লানি কথা ৰাখিব বিচাৰিছোঁ আৰু এই কথাৰ লগত আঁত ধৰি আমি ক'ব বিচাৰিছোঁ যে পৌৰাণিক এটা কাহিনী য'ত যুধিষ্ঠিৰ মহাৰাজে শতানিক মুনিক এটা প্ৰশ্ন কৰিছিল যে মই জানো যে বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিটোক অক্ষয় তৃতীয়া বুলি কোৱা হয়। তেওঁ জানিব বিচাৰিছিল শতানিক মুনিৰ পৰা যে এই দিনটোৰ মাহাত্ম্য বা তাৎপৰ্য কি। এই সংক্ৰান্তত শতানিক মুনিয়ে যুধিষ্ঠিৰ মহাৰাজক কৈছিল, হে ৰাজন, যে আজিৰ দিনটো এইবাবে উল্লেখ্য বা মুখ্য হৈ পৰিছে কাৰণ আজিৰ দিনটোত লগত এটা খুব সুন্দৰ পৌৰাণিক কাহিনী আছে, মই কওঁ আপুনি শুনক। এসময়ত এজন অতি নিষ্ঠুৰ ক্ৰোধান্বিত অবেধৰ্মিক ব্ৰাহ্মণ আছিল আৰু এই ব্ৰাহ্মণজনৰ খং খুব বেছি আছিল। তেওঁ ধৰ্মৰ প্ৰতি অলপো মনোযোগ নাছিল আৰু তেওঁ নিষ্ঠাবান নাছিল। এদিন এই ব্ৰাহ্মণৰ ঘৰলৈ দিন দুপৰীয়া এজন দৰিদ্ৰ ক্ষুধাৰ্থ ব্ৰাহ্মণ আহি তেওঁক ভিক্ষা খোজে যে মোক অকণমান খাবলৈ দিয়া। যে এই যে নিষ্ঠুৰ ব্ৰাহ্মণজন যি বেধৰ্মিক বা যাৰ অত্যন্ত ক্ৰোধ আছিল, তেওঁ সেই অতিথিজনক ব্ৰাহ্মণ দৰিদ্ৰ অতিথিজনক কুবাক্য প্ৰহাৰ কৰি তেওঁক দুৱাৰৰ পৰা ওলাই যাবৰ বাবে আদেশ দিয়ে। কিন্তু ব্ৰাহ্মণী আছিলে, ব্ৰাহ্মণৰ ঘৈণীয়েক আছিলে খুব নিষ্ঠাবান শান্তশিষ্ট সতী এগৰাকী ব্ৰাহ্মণী, সুশীলা তেওঁৰ নাম আছিল। আৰু তেতিয়া ব্ৰাহ্মণীয়ে ওলাই আহে আৰু দৌৰি আহি পেলাই তেওঁৰ স্বামীক কয় যে হে স্বামী দেৱতা, আপুনি এই কাৰ্যটো কিয় কৰিছে? অতিথি ব্ৰাহ্মণক এই দুপৰীয়া ভৰ দুপৰীয়া ক্ষুধাৰ্থ এজন ব্ৰাহ্মণক এনেকৈ পঠিয়াই দিয়া ভাল নহয়। আপুনি তেওঁক যথাসাধ্যে যি পাৰে তেওঁক আপুনি দান দিব লাগে বা একো নহ'লেও তেওঁৰ ভিক্ষাখিনি তেওঁক প্ৰদান কৰিব লাগে। তেতিয়া ব্ৰাহ্মণী সুশীলাই ঘৰৰ ভিতৰৰ পৰা ততাতৈয়াকে আসন আনি সেই দৰিদ্ৰ মানুহক বহিব দিলে আৰু তেওঁক যথাসাধ্যে ভোজন কৰালে আৰু সেই ব্ৰাহ্মণজন সন্তুষ্ট হৈ গোটেই পৰিয়ালটোক বৰ দি তেওঁ গমন কৰিলে। এইদৰে কিছুদিন পাৰ হ'ল আৰু যথাসময়ত সেই নিষ্ঠুৰ বেধৰ্মী ব্ৰাহ্মণজনৰ ক্ষুধাৰ্থ ব্ৰাহ্মণজনৰ মৃত্যু হ'ল। তেওঁ দেহাৱসান ঘটিলে আৰু তেওঁ দেহাৱসান হোৱাৰ লগে লগেই যমদূতসকল আহি তেওঁক টানি নিব চেষ্টা কৰিছে। তেতিয়া ব্ৰাহ্মণজনে খুব ভয় খাইছে আৰু তেওঁ তৃষ্ণাতুৰ হৈ পৰিছে আৰু তেতিয়া যমসকলক কৈছিল যমদূত যে মোক এক টোপাল পানী খাব দিয়া। যে যমে কৈছিল যে তোমাৰ যি ফল, যি কৰ্মফল, তাত তোমাৰ পানীটো বাদ দিয়া তোমাক বতাহ খাবলৈও দিয়া কঠিন হ'ব। তেওঁ যমৰ যি দূতসকলে টানি টানি যমদুৱাৰত উপস্থিত কৰালে। যম ৰজা আহি দেখে যে খুব ভয়াতুৰ ব্ৰাহ্মণে যমৰ ওচৰত হাতযোৰ কৰি কৈছে যে হে দেৱতা যমদেৱ, মোক আপুনি দয়া কৰি অলপ পানী খাবলৈ দিয়ক। তেতিয়া যমদেৱতাই তেওঁৰ যি দূতসকলক কৈছিলে যে এওঁক ভালকৈ খোৱাৰ ব্যৱস্থা কৰা, তোমালোকে তেওঁক কিয় টানি টানি ইয়ালৈ লৈ আহিলা? এতিয়া কৈছে নহয় এওঁ গোটেই জীৱনটো কুকৰ্ম কৰোঁতেই গ'ল, অতি নিষ্ঠুৰ, অতি ক্ৰোধান্বিত আৰু তেওঁ মুঠেই সদাচাৰী নাছিল। তেতিয়া যমে ক'লে যে তোমালোকে নাজানা এওঁৰ পত্নী সুশীলাই এদিন এটা পবিত্ৰ দিন অক্ষয় তৃতীয়াৰ দিনটোত তেখেতক তেওঁৰ ক্ষুধা নিবাৰণ কৰিছিল আৰু সেই যিজন ব্ৰাহ্মণ তেওঁ সন্তুষ্ট হৈ এই পৰিয়ালটোক বৰদান কৰিছিল মুক্তিৰ বাবে। গতিকে এই ব্ৰাহ্মণীৰ যি অক্ষয় তৃতীয়াৰ পালন, তাৰ ফলত এই ব্ৰাহ্মণজনেও তেওঁ বৰ পাইছে আৰু তাৰ ফলত তেওঁ স্বৰ্গলোকলৈ যোৱাৰ এটা সুযোগ প্ৰাপ্ত হৈছে। গতিকে যমদূতৰ সকলে তেতিয়া সেই ব্ৰাহ্মণক এৰি দিয়ে আৰু তেওঁ স্বৰ্গলোকলৈ গমন কৰে। গতিকে আমি দেখিছোঁ যে অক্ষৰ তৃতীয়াৰ দিনটোত কৰা যে এটিমাত্ৰ শুভ কৰ্মই কেনেকৈ তেওঁক স্বৰ্গলোকলৈ উন্নীত কৰিছে। গতিকে এইদৰে শতানিক মুনিয়ে যুধিষ্ঠিৰ মহাৰাজক তেওঁৰ অক্ষয় তৃতীয়াৰ সম্পৰ্কে অৱগত কৰাইছিল
আৰু আমিও উৎসাহিত হ'ব লাগে যে অক্ষয় তৃতীয়াৰ দিনটোত আমি ভালদৰে ভগৱানৰ নাম লৈ ভগৱানৰ জপ কৰি গীতা পাঠ কৰি ভাগৱত পাঠ কৰি বিভিন্ন ধৰণৰ প্ৰবচন দি বা আমি ভগৱানৰ কীৰ্তন কৰি গুণানুকীৰ্তন কৰি আজিৰ দিনটো যদি পাৰ কৰোঁ তেতিয়াহ'লে আমাৰ এই কৰ্ম আৰু ইয়াৰ ফল অনন্ত কাললৈ অক্ষয় হৈ ৰ'ব। হৰে কৃষ্ণ।